চিৰাঙৰ ৰুণীখাটাৰ ঘটনাস্থলী পৰিদৰ্শন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। চিৰাং জিলাৰ ৰুণীখাটাত কালি সংঘটিত হিংসাত্মক ঘটনাৰ পাছত আজি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৰুণীখাটাৰ ক্ষতিগ্ৰস্ত বনাঞ্চলিক কাৰ্যালয় পৰিদৰ্শন কৰে। তেওঁ চিৰাং বন প্ৰাধিকাৰী কুঞ্জন বসুমতাৰীৰ সৈতে ঘটনাৰ বুজ লয়। তেওঁ কয় যে ঘটনা সন্দৰ্ভত বন বিভাগৰ পৰা প্ৰতিবেদন বিচৰা হৈছে। ইয়াৰ ভিত্তিত তদন্ত আৰম্ভ কৰা হ'ব। ৰুণীখাটাত কালি চৰকাৰী কাৰ্যালয়ৰ ক্ষতি কৰাৰ লগতে বিষয়া কৰ্মচাৰীৰ বাহন ধ্বংস কৰা কাৰ্য নিন্দনীয় বুলি উল্লেখ কৰি আইন শৃংখলা ৰক্ষাৰ দায়িত্ব অসম চৰকাৰৰ। ইয়াৰ দায়িত্ব বিটিচিৰ অধীনত নাই বুলি তেওঁ জানিবলৈ দিয়ে। মহিলাৰীয়ে কালিৰ ঘটনাটো আদিবাসী জনগোষ্ঠীৰ লোকৰ দ্বাৰা সংঘটিত হৈছে যদিও এই ঘটনাত কোনো নিৰ্দিষ্ট লোকিক সংঘটিত কৰা বুলি উল্লেখ কৰে। এই ঘটনা সন্দৰ্ভত কি ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আমি আদিবাসী উন্নয়ন পৰিষদৰ বিষয়াবৰ্গৰ পৰা আৰম্ভ কৰি বিভিন্ন বিটিচিৰ অন্যান্য যিসমূহ কাৰ্যবাহী সদস্য তেওঁলোকে ইয়াত উপস্থিত হৈছে আৰু তাতে পৰিস্থিতি কালি কি ধৰণৰ কালি দিনৰ ভাগত পুহি নিশাটো আৰম্ভ কৰি দিনৰ ভাগত কি ধৰণৰ সেই সকলোখিনি বুজাবলৈ হৈছে। অসমৰ প্ৰাক্তন ধৰ্মমন্ত্ৰী আমি দেখিবলৈ পাইছোঁ আৰু কালিৰ দিনৰ পিছত দেখা গৈছিল যে আদিবাসী দলসমূহ I'm requesting you to provide manpower. প্ৰতিবাদ চাৰি আছিলে তেওঁলোকে প্ৰতিবাদৰ নামত এক হিংসাত্মক পৰিৱেশ সৃষ্টি কৰিছিল। এই হিংসাত্মক পৰিৱেশ আচলতে নিয়ন্ত্ৰণ কৰিবলৈ যিটো লোক ইয়াতে উপস্থিত হ'ব লাগিছিল তেওঁলোকে উপস্থিত হোৱা নাছিল, যাৰ কাৰণে পৰৱৰ্তী সময়ত তেওঁলোকে যেন বেছি সাহস লৈ ইয়াতে তেওঁলোকে অগ্নিসংযোগ নাই। যোৱাকালি যিটো ঘটনা হ'ল সেইটোতো আমি কণ্ডেমনেশ্যন দিছোঁ। এনেকুৱা হ'ব নালাগিছিল। হয়তো ইয়াত কোনোবা এজন দুইজনে এজন দুজন মানে কোনোবা এজন দুজনে ভুল কৰিব পাৰে। ইয়াৰ কাৰণে গোটেই কিবাটো কিছুমান পাব্লিকটো ইনভলভ হৈছে। আমি এনেকুৱা দোষ দিব বিচৰা নাই যেন হওক কোনোবা এজন দুইজনে ভুল হয়তো কৰিব পাৰে। ইয়াৰ কাৰণে আমি আজি গোটেই আদিবাসী সমাজটো আমি বদনাম দিয়াটো উচিত নহয় আৰু এইটো সমাজক বদনাম দিব নালাগে। কোনোবা এজন দুইজন বেছি ভিখাৰী থাকিব পাৰে, ইয়াৰ কাৰণে গোটেই সমাজটো বদনাম দিয়াটো আমাৰ দায়িত্ব নহয় আৰু আমি নিদিওঁ। থাকে চব সমাজত, বড়ো সমাজতো এজন দুজন বেয়া মানুহ থাকে, চব সমাজত থাকে। ইয়াৰ কাৰণে কোনোবা সমাজক পুৰা আদিবাসী হিচাপে মই বদনাম দিব বিচৰা নাই আৰু নিদিওঁ। তো ইয়াৰ ওপৰত তদন্ত হ'ব। জাষ্ট আমাৰ এটা এই ৰুণীখাটা ৰেঞ্চৰ কোন অফিচাৰ আছে ফৰেষ্টৰ, ইয়াৰ পৰা আমি ৰিপৰ্ট ল'ম। ডিটেইলছ ৰিপৰ্টটো সি ৰিটেনলি আমাক বিটিচিত দিব লাগিব। এই ৰিপৰ্টটো বেছ কৰিয়ে আমি জাষ্ট ষ্টেট গভৰ্ণমেণ্টলৈকে আমি পঠিয়াই দিম। একে কথা, ষ্টেট গভৰ্ণমেণ্টে ইয়াত আইনী ব্যৱস্থা কি লয় নলয়, ফৰেষ্ট ডিপাৰ্টমেণ্টে কি ভুল কাম কৰিছে বা কোনোবা ব্যক্তিয়ে কি ভুল কাম কৰিছে, ইয়াৰ ওপৰত তদন্ত হোৱাটো ভাল আৰু নিশ্চয় ষ্টেট গভৰ্ণমেণ্টে সেইটো দায়িত্ব ল'ব। ষ্টেট গভৰ্ণমেণ্টে চাব, সেইটো আমাৰ ক'ব লগা একো নাই। বা আমি যিহেতু এতিয়া আইনৰ কথা আহিল, এই আইনৰ কথা বুলি ক'লেতো আমাৰ হাতত নাই। জাষ্ট আমি কি হৈছে কেনেকৈ হৈছে এই ৰিপৰ্টটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আমি ল'ম, লৈ পেলাই বিটিচি জাষ্ট ফৰৱাৰ্ড কৰিম। ইয়াৰ ওপৰত ষ্টেটে কি কৰে নকৰে আপটো ফৰেষ্টৰ সেই ৰিপৰ্টটো ছাৰ কিমান নিৰপেক্ষ হ'ব? কাৰণ এইটো নিৰপেক্ষ নাই। এইবিলাক আপুনি যিবিলাক প্ৰশ্ন কৰিলে অলপ কাজিয়া হয়, এইবিলাক কৰি লাভ নাই আপুনি দেই। অলপ
মোক গৰম কৰি লাভ নাই আৰু মই আপোনাৰ কথা মতে মই গৰম হোৱা মানুহ নহয়। অভিযোগখিনি কথা কৈছে ছাৰ। মই কি কৈছে আমাৰ হাতত আইন নাই। ফৰেষ্ট ডিপাৰ্টমেণ্টে যিটো ৰিপৰ্ট দিব, কাম কোনে আগত কৰিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে যাই পেলাই কিবা কিবি কৰিছে না, এইটো ডিটেইলছ ৰিপৰ্টটো দিয়ক। আপুনি আইনৰ অৱস্থাত হ'ব নালাগে। ইতিমধ্যে স্যার জেলা আরক্ষীয়ে 15 জনকৈ কিন্তু দুর্বৃত্ত এইটো আমাৰ হাতত নাই, এই আইনটো আমাৰ হাতত নাই। মই চিম্পল কথা এইটোৱে, যিহেতু ফৰেষ্টৰ ঘটনা, ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াত ইনভলভ আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে কি লিখি দিয়ে আৰু পুলিচটো পুলিচ নিজাববীয়া তদন্ত থাকিবই। আমি জাষ্ট আমাৰ ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট BTCত ফৰেষ্টটো এই হিচাপত আমাৰ ৰিপৰ্ট লোৱাটো আমাৰ দায়িত্ব। কিমানজন গ্ৰেপ্তাৰ হৈছে, কাক কি কৰিছে, এইটো আইনৰ কথা, পুলিচৰ কথা। পুলিচৰ ৰিপৰ্টটো দিব। আমি পুলিচে ইমানজন ধৰিছে এইটো হিচাপ দিয়া মোৰ কাম নহয়। পুলিচে উমুকক মাৰিছে সেইটো হিচাপ দিয়াৰ মোৰ কাম নাই মানে মোৰ দায়িত্ব নহয়। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামে ফৰেষ্ট ডিপাৰ্টমেণ্টটো BTCত ট্ৰেন্সফাৰ কৰি দিছে, আইনটো দিয়া নাই। ফৰেষ্টটো চম্ভালিবৰ কাৰণে আমাক দায়িত্ব দিছে। এতিয়া হ'ল ঘটনা ফৰেষ্টৰ হ'ল, ফৰেষ্ট ডিপাৰ্টমেণ্ট পৰা ৰিপৰ্ট নলৈ মই তাৰ পৰা ৰিপৰ্ট ল'ম। যি ৰিপৰ্ট দিব সেইটো চাব ষ্টেট গভৰ্ণমেণ্টে, আইনগতভাৱে চাব, মিছা দিছে না ভাল দিছে না বেয়া দিছে, এইটো ষ্টেট গভৰ্ণমেণ্ট, এইটো আমাৰ হাতত নাই। কোনোবা তৃতীয় শক্তি ইয়াতে জড়িত থকা সন্দেহ আছে নেকি? থাকে নাথাকে এইবিলাক চাব, আইন আছে, আইনে চাব। ৰাজনৈতিক কিবা থাকিব পাৰে। ৰাজনীতি থাকে নাথাকে এইটোতো তদন্ত নোলাব। মই সেইবিলাক দায়িত্ব লৈ পেলাই কোৱাটো উচিত নহয়, যিহেতু মই আইনৰ মাষ্টাৰ নহয়, স্পষ্ট কথা।